guys, good evening. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। আজি নহয় আবেলিৰ পৰা ব্লগটো আৰম্ভ কৰিলো আৰু ভাবিয়ে কলে ফুৰিবলৈ আহিব, সেই কাৰণে ভাবিৰ লগত ফুৰিবলৈ আহিলো। ভাবিৰ আলহীৰ ঘৰত আহি পাইছো আৰু এইটো ঘৰ হয়। গাঁৱত আহিছো, সেই কাৰণে চশমাটো পিন্ধি আহিছো। বাহিৰত ইমান ধুলিবালি নহয়, মুটটো বিষায়। কৰবাত যদি ফুৰিবলৈ আহো নহয় বা যাও, মুটটো বিষাই থাকে, সেই কাৰণে চশমাটো পিন্ধি লৈছো। ঘৰতটো পিন্ধাই নহয়। তেনেহলে আহক ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব আৰু নতুন নতুন ব্লগবিলাক জনে চাই প্লিজ এটা কৈ সাবস্ক্ৰাইব মাৰি দিব। আশা ৰাখিছো শেষলৈকে চাব। তেনেহলে আহক, আহি পালো এই মাত্ৰ। চাহ বনাই আছে, দেখাম বাৰু, ব্লগটো শেষলৈকে চাই থাকক। এইটো ঘৰ হয়, এতিয়া সোমাম। ভিতৰত সোমালো, চাহ বনাই আছে। চাহটো কিন্তু ভাবিয়ে বনালে, দেখিছেনে কালাৰটো খুবেই ধুনীয়া হৈছে। এতিয়া খাই চাও কেনেকুৱা হয়। মইতো অলপ মিঠা চিঠা কম খাওঁ। আৰু ইপিনে নাস্তা দিছে, নাস্তা মানে মুড়ি, চিৰা, চানা, বিস্কুট এইবিলাকে দিছে। গাঁৱত এইখিনিয়ে বহুত আৰু ভাবি খাই আছে আৰু হাঁহি আছে, কাৰণ মই ভিডিঅ' কৰি আছো সেইকাৰণে। আৰু ইপিনে নহয় ৰান্ধা বাঢ়া কৰি আছে, মাছ ঠাছ ভাজি আছে, কিবা কিবি। কিন্তু খোৱাৰ ভাগ্য নহ'ল, কাৰণ ল'ৰাৰো জ্বৰ উঠিছে, সুহানাৰো উঠিছে, সেইকাৰণে মানে ঘৰত আহিব ওলাইছো। আৰু তাৰ আগতে দেখিছেনে উৰহি গছত লাগি আছে। গাঁৱত আহিম চব্জি নিনিম, এইটো এটা কথা হ'বনে? চব্জি ল'লোঁ আৰু খুজি মাগি। আৰু এয়া ভাবি সোমাইছে কাপোৰৰ দোকানত, কিবা ল'ব নেকি নাজানো। ময়ো আহিছোঁ, মই নলওঁ, এনে ভাবিৰ লগত সোমাইছোঁ। আৰু মই কিন্তু চব্জি ল'লোঁ, মানে ৰাস্তাৰ কাষতে বহিছে যে, কিবা কিবি ল'লোঁ দুটা এটা। এতিয়া ঘৰত গৈ আছোঁ। মানে চাহ নাখাওঁ কিয়, যাতে ঘৰৰ চাহ নিচিনা নহয়, সেইকাৰণে ঘৰতে মানে আহি বনাই খালোঁ। এয়া বনাইছোঁ 2 কাপমান ল'ৰাৰ কাৰণে আৰু মোৰ কাৰণে। হাই গাইজ, গুড মৰ্ণিং। নেক্সট দিন আহিলোঁ, ৰাতিপুৱা উঠি এয়া ৰুটি চাহ বনালোঁ। ৰুটি চাহ খাম এতিয়া, খাই লৈ আহি আছোঁ। হাই গাইজ, সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এইবাৰ বিহুত নহয় মই লাৰু পিঠা একো বনোৱা নাই, যোগাৰে কৰা নাই। বনাম বুলি ভাবিছোঁ অলপ চলপ, কিন্তু প্ৰত্যেক বছৰে বনাওঁৱে। বিহুত মই বনাওঁৱে, আগৰ বছৰো বনাইছিলোঁ। যিয়ে নহওক, যেতিয়া বনাম দেখাম বাৰু। আৰু চাহ খালোঁ, ৰুটি দি চাহ খালোঁ। খাই লৈ নহয় চাদৰ ওপৰত আহিছোঁ, আহি বহি আছোঁ। মছলা শুকা দিছোঁ, তাৰ কাৰণে অলপ বহি আছোঁ। তাৰপিছত ৰন্ধা বঢ়া কৰিম, কি বনাম দেখাম বাৰু। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। চাদৰ ওপৰতে বহি আছোঁ আৰু ইয়াত নহয় মছলাখিনি শুকা দিছোঁ, লৈ যাম এতিয়া। মানে 3 দিন ধৰি শুকায়ে আছে, আজি শুকাই গৈছে। যাই পেলাই কাম চাম কৰিম আৰু। দুপৰীয়া ৰন্ধা বঢ়া হৈ গ'ল। ইয়াত আছে ভাতটো হৈ গ'ল। আৰু তৰকাৰী বনালোঁ, আপোনালোকক দেখুৱাই নাই, কাৰণ আগৰে মাছ আছিল, টেঙেৰা মাছ আছিল। টেঙেৰা মাছ দি বেঙেনা এটা কাটি চৰচৰি বনাইছোঁ। ইয়াত আছে ভাজি, উৰহি আৰু আলু ভাজি বনাইছোঁ। এইখিনিয়ে দুপৰীয়া। এতিয়া ৰন্ধা বঢ়া হৈ গ'ল, এইখিনি কাম কৰিম। এইবিলাক দেখিছেনে টেমাবিলাক, এইটো হৈছে কাছৰ ভৈয়াম হয়। এইবিলাক গোটেই ধুই ল'ম, ইমান লেতেৰা হৈছে। গোটেই ধুই ওপৰত শুকা দি আহিম এটা এটাকৈ। আৰু কেইটামান কাঁহী বাতি আছে, ধুই গা চা ধুই আহি আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। দুপৰীয়াৰ ভাত খালোঁ, খাই লৈ নহয় গোটেই ধুই চুই থৈ দিলোঁ। এতিয়া চাদৰ ওপৰত যাওঁ, মানে ইমান ঠাণ্ডা লাগি আছে নহয় ভাতকেইটা খাই। চাদৰ ওপৰৰ পৰা কাপোৰখিনিও লৈ আহোঁ, আৰু ভৈয়াম চয়ামবিলাক কিবা কিবি ধুই দিছোঁ নহয়, এইবিলাকো লৈ আহোঁ। এতিয়া সন্ধিয়া হ'ল, সন্ধিয়া নহয় হাজবেণ্ডে আজি বজাৰ কৰি আনিলে। ক'লোঁ নহয় আগবেলা যে একো অনা নাই, আজিহে লৈ আহিলে মুড়ি চিৰা এইবিলাক। লগতে নহয় তিলৰ লাৰু, মুড়িৰ লাৰু, মুড়িৰ নহয় চিৰাৰ লাৰু, আৰু কাউন যে হয় এইটো হৈছে কাউনৰ লাৰু। এইবিলাক কিনি আনিলে বজাৰৰ পৰা। চাহ খাওঁ লাৰু দি, চাহৰ লগত ব্লগটো শেষ কৰি দিলোঁ।